ইয়াতে চোৱা গুণোৎসৱ প্ৰথম পৰ্যায় 2024 প্ৰথম দিন সপ্তম শ্ৰেণী মাধ্যম অসমীয়া ইয়াতে আমি আলোচনা কৰিম লিখনৰ ভাষাৱান ভাষাটো অৰ্থাৎ অসমীয়া আৰু ইংৰাজী নিউমেৰেচি আংশিক জ্ঞান আৰু পঠনৰ ভাষাৱান ভাষাটো প্ৰশ্ন কাকতখন আলোচনা কৰিম গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা ইয়াতে চোৱা 99 প্ৰশ্নটো চোৱা তলত দিয়া বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয় নিৰ্বাচন কৰি তিনি শাৰী বাক্য লিখা অৰ্থাৎ তলৰ বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয় বাছি লৈ তোমালোকে তিনি শাৰী বাক্য লিখিবলৈ চেষ্টা কৰিবা এই তিনিটা বিষয়ৰ ভিতৰত মই শিল্পী দিৱসৰ ওপৰত তিনিটা বাক্য তোমালোকক লিখি দিছো তোমালোকে এনে ধৰণে লিখিবলৈ চেষ্টা কৰিবা শিল্পী দিৱস প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত দিৱস হিচাপে উদযাপন কৰা হয় দ্বিতীয়তে এই দিনটোতে মহান শিল্পীগৰাকীৰ মৃত্যু হৈছিল তৃতীয়তে 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনা সুঁৱৰি সেই দিৱস উদযাপন কৰা হৈছিল এনে ধৰণে তোমালোকে বাকি বিষয়কেইটাও তিনি শাৰী বাক্য লিখিবলৈ চেষ্টা কৰিবা ৰাইটিং L2 লিখন ভাষাটো অৰ্থাৎ ইংৰাজী ভাষাৰ বাবে ইয়াতে তোমালোকে 1 নম্বৰ প্ৰশ্নটো চোৱা Write 3 sentences on any one of the topics given below অৰ্থাৎ তলত দিয়া বিষয়কেইটাৰ যিকোনো এটা বিষয় নিৰ্বাচন কৰি বাছি লৈ তোমালোকে তিনিটা বাক্য লিখিব লাগে ইয়াতে দিয়া হৈছে A নম্বৰটো our environment B a winter evening C the sky ইয়াতে তোমালোকক মই the sky বিষয়ে তিনি শাৰী বাক্য লিখি দেখুৱাইছো তোমালোকে এনে ধৰণে বাকি যিকোনো এটা বিষয় নিৰ্বাচন কৰি বাছি লৈ তোমালোকে গুণোৎসৱত যিকোনো এটা বিষয় বাছি লৈ তোমালোকে লিখিব পাৰিবা the sky number 1 the sky is very vast second the sky looks blue in color number 3 we see clouds in the sky এনে ধৰণে তোমালোকে তিনিটা বাক্য লিখিবা এতিয়া তোমালোকে পঠনৰ ভাষাৱানৰ প্ৰশ্ন কাকতখন চোৱা ইয়াতে 102 ছাত্ৰ-ছাত্ৰীৰ তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব অৰ্থাৎ ইয়াতে তোমালোকক তিনিটা অংশ দিয়া আছে এই তিনিটা অংশৰ ভিতৰত তোমালোকে যিকোনো এটা অংশ বাছি লৈ তোমালোকে পঢ়িব লাগিব প্ৰথম অংশত দিয়া আছে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অনস্বীকাৰ্য তেওঁক অসমীয়া চুটিগল্পৰ জনক আখ্যা দিয়া হয় অসমৰ জাতীয় সংগীতটো তেখেতে ৰচনা কৰিছিল দ্বিতীয় অংশটো চোৱা তেজপুৰ এখন ঐতিহ্যমণ্ডিত ধুনীয়া নগৰ প্ৰাচীন কালত ইয়াত বান ৰজাই ৰাজত্ব কৰিছিল ই অগ্নিগড় চিত্ৰলেখা উদ্যান জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতি চিহ্নৰ বাবে বিখ্যাত তৃতীয় অংশটো চোৱা পুৰবী প্ৰিয় বিষয় হ'ল বিজ্ঞান তাই বিজ্ঞানৰ বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰি ভাল পায় যোৱা বছৰ বিজ্ঞান মেলাত তাই এই বিষয়ত প্ৰথম স্থান লাভ কৰিছিল ইয়াতে চোৱা ৰিডিং L2 অৰ্থাৎ ভাষাটো ইংৰাজী ভাষাৰ বাবে ইয়াতে তোমালোকে 103 নম্বৰ প্ৰশ্নটো চোৱা read any one of the following frames of your choice ইয়াতে তোমালোকক তিনিটা ফ্ৰেম দিয়া আছে তাৰে যিকোনো এটা ফ্ৰেম বাছি লৈ তোমালোকে পঢ়িব লাগিব ফ্ৰেম 1ত দিয়া আছে Diwali is a festival of lights it is the celebration of return of Lord Ram
to Ajodhya. We eat sweets and shares gifts with our friends and neighbors in Diwali. Frame 2 to Swa. Our annual sports day was full of fun and excitement. The entire school was decorated with flags. The games include football and baskets match, race and other track events. Frame 3 to Swa. Family plays an important role in everyone's life. There are 6 members in my family. It includes my parents, my grandparents, my elder brothers and myself. এনেদৰে তোমালোকে যদি যিকোনো ফ্ৰেম এটা তিনিটা বাক্য যদি শুদ্ধকৈ যদি পঢ়িব পাৰা তেতিয়াহলে তোমালোকে 3 নম্বৰ লাভ কৰিবা আৰু দুটা বাক্য যদি পঢ়িব পাৰা 2 নম্বৰ লাভ কৰিবা আৰু এটা বাক্য যদি শুদ্ধকৈ যদি পঢ়িব পাৰা তেতিয়াহলে 1 নম্বৰ লাভ কৰিবা এটা নিউমেৰেচিৰ এ নম্বৰ প্ৰশ্নটো চোৱা যোগ কৰা 4056932 আৰু 135 ক প্লাস কৰা ইয়াতে মই প্লাস কৰি থৈছিলো প্লাস কৰি পাইছিলো ইয়াতে চোৱা 6 2 8 8 5 13 3 উকলিব 1 5 3 8 8 3 11 11 কে 2 9 10 10 কে 11 আৰু 11 1 উকলিব 1 4 কে 5 এনে ধৰণে তোমালোকে যোগ কৰিবা বি নম্বৰটো চোৱা বিয়োগ কৰা ইয়াতে চোৱা 10000 minus 9457 ইয়াতে 7 তকৈ এটো 0 টো সৰু গতিকে ইয়াৰ পৰা 1 এটা ধাৰ কৰিব তেতিয়া কিবা 10 হ'ব 10 ৰ পৰা 7 গলে 3 থাকিল ইয়াতে থাকিল 9 9 ৰ পৰা 5 গলে 4 ইয়াতে থাকিল 9 9 ৰ পৰা 4 গলে 5 ইয়াতে 9 থাকিল 9 ৰ পৰা 9 গলে 0 এটা আনসাৰটো আমি কিমান পালো 543 সি নম্বৰটো চোৱা পূৰণ কৰা 306 আৰু into 75 ইয়াতে চোৱা 6 5 গুণ 30 আৰু 5 3 গুণ 15 হয়নে 6 7 গুণ 42 আৰু 3 7 গুণ 21 এতিয়া প্লাস কৰি দিয়া প্লাস কৰি কিমান পাম 0 5 9 2 2 এটো হ'ব আনসাৰ ইয়াতে ডি নম্বৰটো চোৱা হৰণ কৰা 365 ক 17 ৰে হৰণ কৰিব লাগে 365 ক যদি 17 ৰে হৰণ কৰো তোমালোকে এনে ধৰণে লিখি লবা লিখিলৈ তোমালোকে হৰণ কৰিবা ইয়াতে চোৱা 2 17 34 মাইনাস কৰি দিয়া 6 ৰ পৰা 4 গৰে 2 25 এটা 25 ক আমাৰ কি হ'ব 17 এবাৰ যাব 17 হল মাইনাস কৰিলে কি হ'ব এবাৰ ধাৰ কৰিলে 15 15 7 গল থাকিল 8 এটা 8 ক নেজা 17 ৰে গতিকে ইয়াত কি হ'ব 0 হ'ব সৰি ইয়াতে দশমিক হ'ব দশমিক হলে কি হ'ব 0 তেতে কেবাৰ যাব 4 17 17 কিমান হ'ব 868 মাইনাস কৰি দিয়ে কিমান পাবা 1 2 ইয়াতে যেহেতুকে 12 হৰণ কৰিব নোৱাৰে সো আমি দশমিক ইয়াত 0 এটা বাঢ়ি যাব 0 এটা বাঢ়ি গলে কিমান হ'ব 120 হ'ব 120 ক কেবাৰ যাব 7 বাৰ 7 বাৰ গলে কিমান হ'ব 119 পাম আমি এনে ধৰণে পাই থাকিম গতিকে আমি আনসাৰটো ইমানে ৰাখিব পাৰো হয় না গতিকে আনসাৰটো কিব আনসাৰটো 21
0.47 dot dot. Question number E to soa 1/2 plus 1/3 plus 1/5. এটা লহাগু লালে কিমান হ'ব 2 3 6 6 5 গুণ 30 হৈ দিয়া কিমান হ'ব 2 15 30 plus 3 10 গুণ 30 plus 6 5 গুণ 30 এটা প্লাস কৰি দিয়া কিমান পাবা 30 ওপৰত প্লাস কৰিলে কিমান 25 31 এটো আনসার